তিতাবৰত বিজেপি প্ৰাৰ্থী NDA প্ৰাৰ্থী ধীৰাজ গোৱালাৰ বিজয় সুনিশ্চিত। বুথে বুথে বিজেপিৰ কাৰ্যকৰ্তাসকলে NDAৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই পৰিশ্ৰম কৰি আছে, ঘৰে ঘৰে গৈছে, প্ৰতিগৰাকী ভোটাৰৰ লগত সম্পৰ্ক স্থাপন কৰিছে, বিভিন্ন জাতি জনগোষ্ঠী তিতাবৰৰ সকলোকে লগত লৈছে। আৰু যিটো আমি গ্ৰাছৰুটৰ পৰা বা তৃণমূলৰ পৰা যিটো খবৰ পাইছোঁ, গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট মতে ধীৰাজ গোৱালা বহুত ভোটত এইবাৰ জয়যুক্ত হ'ব। কাৰ্যকৰ্তাসকলক মই এইটো অনুৰোধ কৰিছোঁ যে ক'ৰবাত কোনোবা এটা নেৰেটিভ, এটা ভুৱা বাগধাৰা যিটো কোৱা হয়, ফেক নেৰেটিভ সৃষ্টি কৰিব পাৰে। আৰু ক'ৰবাত কোনোবা কেণ্ডিডেটে কৈ ফুৰিছে জিকিলে মই বিজেপিত যোগদান কৰিম, জিকিলে মোৰ গন্তব্যস্থান বিজেপিয়ে হ'ব। ইয়াত এই ধৰণৰ কোনো কথা নাই। কাকো বিজেপিয়ে যিসকলে ভাবিছে এইবিলাক কথা, এইবিলাক বিভ্ৰান্ত কৰিবৰ কাৰণে কোৱা কথা। আৰু আমাৰ দলৰ প্ৰাৰ্থী ধীৰাজ গোৱালাক ভোটদান কৰিবৰ কাৰণে মই সকলো কাৰ্যকৰ্তাক বুথে বুথে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বৰুৱাৰ নাম ওলাই আছে, তেওঁ মোৰ দৃষ্টিকোণেৰে বা মই যিখিনি খবৰ পাইছোঁ, সেইজন হ'ল কংগ্ৰেছৰে এজন ডেমি কেণ্ডিডেট, ছদ্মবেশী কংগ্ৰেছী। গতিকে ছদ্মবেশী কংগ্ৰেছীতকৈ হয়তো কংগ্ৰেছীজন বেছি ভাল হ'ব, কুৰ্মী বোলাজন, বুজা নাই? অপজিশ্যন যদি হয়, কোনোবাই যদি অপজিশ্যনক ভোট দিয়ে, অলপ কুৰ্মীকে ভোট দিয়ক, কিন্তু ছদ্মবেশী কংগ্ৰেছীক কোনেও যাতে ভোট নিদিয়ে। অপজিশ্যন পাৰ্টি কংগ্ৰেছ আছে, কোনোবাই কংগ্ৰেছ কৰিব পাৰে, কংগ্ৰেছে অলপ ভোট দিব পাৰে, কিন্তু বাকী সমাজখনে আমাৰ ধীৰাজ গোৱালা ডাঙৰীয়াক সমৰ্থন কৰিছে। ৰাইজে ধীৰাজ গোৱালাক বিধায়ক হিচাপে চাবলৈ বিচাৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন বিজেপি চৰকাৰ, NDA চৰকাৰ পুনৰ তৃতীয়টো কাৰ্যকালৰ বাবে অসমত প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে। এনেকুৱা কোনো আমাৰ হেৰি নাই। দুই এজনে সামাজিক মাধ্যমত ক'ৰবাত কিবা লিখিছে, ডিলিটো কৰিছে। গতিকে সেইকাৰণে মই আজি সকলোকে অনুৰোধ কৰি গৈছোঁ যে যিসকলে যদি আমাৰ কথা, আমাৰ নীতিত যদি কোনোবা দুই এজনে এতিয়াও নুবুজে, তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা কঠোৰভাৱে লোৱা হ'ব। গৌৰৱ গগৈ এটা কথা কৈছে, গৌৰৱ কৈছে বিজেপি গো মাংসৰ বাহিৰে গৌৰৱৰ ৰাজনীতি কৰিবলৈ বেলেগ বিষয় নাই। বিজেপিয়ে গৰু চিণ্ডিকেট কৰি আছে, গৰু চিণ্ডিকেটৰ ধৰণে বিজেপিয়ে ৰাজনীতি কৰিছে, গতিকে বেলেগ বিষয় নাই কাৰণে গৰু মাংস। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমে তেওঁ স্পষ্ট কৰক, পাকিস্তানলৈ কিয় গৈছে? গৰু মাংস পাকিস্তানলৈ গৈ তেওঁ কি খাদ্য খালে তেওঁ কৈ দিয়ক।